অন্বেষা শইকীয়াৰ মৃত্যুৰ ঘটনাৰে নাম সাঙুৰ খাই গ্ৰেপ্তাৰ হোৱা অৰ্পিতা কাকতি আৰু মনালিছা নাথক আৰক্ষীৰ জিম্মাৰ ম্যাদ শেষ হোৱাত আদালতে ইতিমধ্যে জেল হাজতলৈ প্ৰেৰণ কৰে। অৰ্পিতাৰ দাবী, মই নিৰ্দোষী। মনালিছাক মই সেইদিনাহে লগ পাইছিলোঁ। মই মাত্ৰ JMCHত অটো ভাড়া দিবলৈ আহি ফচি গ'লোঁ। মই জড়িত মানে এনেকুৱা হ'ল কেছটো, আৰিয়ানে যেতিয়া মোক মাতি দিলে বা তুমি আহাচোন মোৰ ইমাৰ্জেঞ্চি হ'ল এনেকৈ কৈ আছে, তে মই গৈছোঁ। মোক কৈছে পইচা আছে যদি পইচা দিবা নেকি, মোক কিয় লাগে, পইচা 200 টকা দিয়াচোন, ৰেপিডক পইচা দিব লাগে, ফোন কৰি সেইখিনি কথা কৈ আছে মোক। মই যেতিয়া গৈছোঁ তাত মই দেখা পাইছোঁ তেওঁলোকক। মই বৰুৱা চাইডত আছিলোঁ। আৰিয়ানৰ সৈতে মোৰ চিনাকি 2 মাহ হৈছিলে আৰু মই ইনষ্টাগ্ৰামৰ জৰিয়তে তাৰ লগত চিনাকি নাজানো ছাৰ। আৰু এই যে তোমাৰ কাষতে বহি আছে মনালিছাক তুমি কেতিয়াৰ পৰা লগ পাইছা? মনালিছাক মই তেতিয়া মেডিকেলতে যি দেখা পোৱা, আৰু মই মেডিকেলৰ পৰা যেতিয়া মই থানাত আছিলোঁ ন, তেতিয়াৰ পৰা মনালিছাক গ্ৰেপ্তাৰ হোৱাৰ পৰা তোমালোক একেলগে আছে। তোমালোকে ইজনে সিজনে চিন নোপোৱা? নেপাওঁ ছাৰ। তোমালোকৰ বিৰুদ্ধেও এতিয়া বিভিন্ন বাতৰি ওলাইছে যে ড্ৰাগছ সেৱন কৰে, কিবা সেইখিনি কথা আপোনালোকেও যিহেতু দেখিছে, ড্ৰাগছ খোৱা ছোৱালী এগৰাকী কেনেকুৱা হ'ব লাগিব। আৰু ময়ো কৈছোঁ, কাৰণ মই ড্ৰাগছ নাখাওঁ। আৰু মোক ঘৰখনৰ মানুহখিনিও মোক এনেকুৱা সংস্কাৰী দিয়া নাছিলে, কাৰণ মোক ঘৰখনৰ মানুহখিনিয়ে মোক যিমান মানে ভাল হ'বলৈ চেষ্টা কৰিছে, মই ভালেই হৈ আহিছিলোঁ। কিন্তু মানৱতীয় খাতিৰত এজনী ছোৱালী যেতিয়া পৰি গৈছে বা মেডিকেলত যেতিয়া সেইখিনি আছে, মই সেইখিনি কাৰণত সেইখিনি কথা তেতিয়া গম পোৱা নাছিলোঁ। যেতিয়া ডক্টৰে চাইছিলে, ডক্টৰে যেতিয়া কথাখিনি কৈ দিছে ন, কথাখিনি ক'লে গাৰ্জেন কোন সুধি আছিলে। আৰু গাৰ্জেন যেতিয়া ঘৰখনৰ মানুহ কোনো অহা নাছিলে, নামো মোক সুধি আছে, যিহেতু মই তাৰ ক্ষেত্ৰত নামো নাজানো। লগত মনালিছাহঁতে যিহেতু তাইক লৈ গৈছিল, এওঁলোক ক'লৈ গ'ল তেতিয়া? যেতিয়া মেডিকেলে অনা হৈছিলে তাৰ পাছত তেওঁলোক নিজে নিজে মই গুচি গৈছে, আৰু মই ৰখি থাকিলোঁ। আৰু ৰখি পেলাই মোক কৈছে যে চাইনটো কৰি দিয়া। অন্বেষাক তুমি আগতে চিনি পোৱা নাই? অন্বেষা ছোৱালীগৰাকী আজিলৈকে মই দেখিয়ে পোৱা নাছিলোঁ, আৰু মই চিনি নাপাওঁ। অন্যহাতে মনালিছাৰ ভাষ্য এনেদৰে, তাই হাতত নহয় ভৰিত ড্ৰাগছ লয়। সেয়েহে সেই সময়ত আৰিয়ানৰ ৰুমত তাই জিন্স খুলি হাফ পেণ্ট পিন্ধি ভৰিত ড্ৰাগছ লৈছিল। তাইক আমি দাঙি আনিব পৰা নাছিলোঁ অচেতন হোৱাৰ বাবে। তাইক আৰিয়ানে নিমখ খুৱাই দিছিল, আমি বচাবলৈ চেষ্টা কৰিছিলোঁ। পানীৰ লগত খোৱা নাই, এনেকৈ মুখত দি পিনে হৈছে। এটা পেকেট নহয়, তাত মানে ৰাখি থোৱা আছিলে নিমখকণ, সেইকাৰণে পাকঘৰৰ পৰা। অংকিত দাস কেতিয়া আছিলে? ফাৰ্ষ্টৰ পৰাই আছিলে, তেতিয়া অংকিত নাছিলে। চিনি পোৱা মানে এনেই মানে চিনি পাওঁ, খালি মানে সেনেকৈ লগ পোৱা নাছিলোঁ। সেইদিনাখনে ফাৰ্ষ্ট টাইম লগ পোৱা। তুমি পৰহি দিনাখন এটা ভাষ্য দিছা যে আমি তাই মাক নহয়, তাই নিজে অভাৰড'জ হৈ মৰিছে, আমি কি কৰিম, তুমি তেনেকৈ কৈছিলা। কিন্তু তোমাৰ বান্ধৱী নহয় জানো? তোমালোকৰ কিমান দিন আছিল চিনাকি? মোৰ হ'ল 6-7 মান্থ মান হৈছিলে মোৰ চিনাকি হোৱা। বাট মই সেইটো মানে মাকে কোৱাৰ পিছতো তাই শুনা নাই, যেতিয়া মই কোৱাৰ পিছতনো ক'ত শুনিব। সেইটোৱে আমিতো কওঁৱে ন নেখাবি। তাই সেই চেণ্টাৰৰ পৰা অহাৰ পিছতো কৈছিলে মই ঘিনে আছোঁ, মই খোৱা নাই। সেয়াই আৰু মোৰ ভুল সেইটোৱে হ'ল, মই বিশ্বাস কৰি পিনে গুচি গৈছোঁ। প্ৰশ্ন এটা আছে তোমালৈ, যে কথা হ'ল যে তাত এটা তেজ লগা নাইটি কালি যিটো উদ্ধাৰ হৈছে, সেই তেজ লগা নাইটিটো তোমালোক কাৰোবাৰ আছিল নেকি? নাই আমাৰ সেইবোৰ একো নাই। তাইক কিছু সময়ৰ পূৰ্বে তোমালোকে ক'লা যে তাইক চুচুৰাই পেলাই আৰিয়ানে লৈ আনিছিল, হয়নে? চুচুৰাই অনা নাই, আমি দুটা মানে আমাৰ তাত তেতিয়া আনিবলৈ কোনো নাছিলে। আমি দুটা যেনেকৈ তেনেকৈ তাইক মেডিকেললৈ আনিব লওঁতে, আৰু তাই যিজনী মানুহজনী মানে ফুলি লগালে, ফুলি আহি আছিলে। তো আমি দুটা যিমানখিনি পাৰিছোঁ আমি আনিব চাইছোঁ, আৰু মানে যেনেকৈ মানে যিমানকণ পাৰোঁ আনিবলৈ চাইছোঁ। আৰু এটা শেষ কথা, সঁচা কথা কোৱাচোন, শেষ মুহূৰ্তত যেতিয়া তাই ঢলি পৰিছিল, তেতিয়াও আৰিয়ানে লাষ্ট ড'জটো লৈ আহিছিল? সেইটো
গম নাপাওঁ চিকিৎসালয়লৈ অহাৰ আগত দেখি আমি তাৰমানে আমিতো ইমান মন কৰি থকা নাই ন তাইক কেনেকৈ কি কৰোঁ সেইটোৱে চাই আছিলোঁ চব মানে হেৰি টেনশ্যনতে আছিলে সেইটো টাইমত তাইক বচোৱা হেৰিতে আছিলে কিন্তু সেই সময়তে ড'জটো লৈ আহিছিলে মেডিকেললৈ লৈ আহিছিল ন ড'জটো মেডিকেললৈ লৈ আনিছিল আৰু তাই হাফ পেণ্ট পিন্ধি আছিলে তাই মই মানে তেহেঁতি কোৱা মতে তাই মানে ইনজেকশ্যনটো ভৰিত ল'ব লৈছিলে ন তেতিয়া তাই নিজৰ জিন্সটো খুলি আৰিয়ানা ভাগৰ হাফ পেণ্টটো পিন্ধিছিলে তো আমি সেনেকৈ মেডিকেললৈ আনিব নোৱাৰাৰ কাৰণে তাইক যেনে তেনে মানে জিন্স পেণ্টটো পিন্ধাই তাইৰ ভাগৰ জিন্স যোনটো আছিলে সেইটো আমি পিন্ধাই মানে আনিব লৈছিলোঁ আৰিয়ানৰ লগত তোমাৰ সম্পৰ্ক কিমান দিনৰ কেতিয়াৰ পৰা চিনি পোৱা এনেই মানে ফোনত দেখি থকা সেনেকুৱা মানে কিন্তু তাক সেইদিনাখনে ফাৰ্ষ্ট টাইম লগ পোৱা অংকিতক আৰিয়ানক সেইদিনাখনে ফাৰ্ষ্ট টাইম লগ পোৱা মই সেনেকৈ তাই তুমি চিনি নোপোৱাকৈ কোঠালৈ গৈছিলা তাই থ্ৰেডি গৈছিলোঁ ন মই তাইতো বেছি টাইম নহয় বুলি কৈছিলে আৰু মই গম নাপাওঁ ন সেনেকুৱা হৈছিল বুলি তোমাক ঘৰৰ পৰা বিচৰা নাছিল নেকি ৰাতি 8-8 বজালৈকে বিচাৰিছিলে মই মানে ঘৰৰ পৰা কৈছিলোঁ গৈ আছিলোঁ বুলি সেনেকৈ এতিয়া তুমি নিজৰ পক্ষৰ সমৰ্থন হোৱা নেকি যে তুমি দোষী নিৰ্দোষী মই দুখীও নহয় নিৰ্দোষীও নহয় মোৰ নিজৰ ভুলৰ কাৰণে মই এইটো পৰিস্থিতিত আহি পালোঁ মই যদি তাইৰ লগত সেইদিনাখন সেইটো টাইমত নথকা হ'লে বা তাইৰ লগত নোযোৱা হ'লে সেনেকুৱা নহ'লহেঁতেন বা মই ভাল সংগ এটাৰ লগত থকাহেঁতেন আজি মোৰ এইটো পৰিস্থিতি তুমি নহয় সদায় নল'লেও কেতিয়াবা ড'জ লৈছা নেকি নাই ক'তো নাই শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।